এভৰিৱান সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো সুস্থ হৈ আছে আৰু থাম্বনেইল চাই নিশ্চয় গম পাই গৈছে মই ক'ত গৈ আছোঁ। গতিকে ভিডিঅ'টি শেষলৈ চাই থাকক। আৰু যিহেতু দুচকীয়া বাহনত হেলমেটটো মেইন হৈ পৰিছে, সেইকাৰণে মই ধুনীয়াকৈ হেলমেটটো পিন্ধি আহিছোঁ। আৰু এতিয়া আমি আহি পালোঁ আদাবাৰী নিউ মলখনলৈ। এইখনেই হৈছে NCS স্কুৱেৰ মল। আহকচোন ভিতৰলৈ সোমাই যাওঁ। মলখনৰ বাহিৰৰ পৰিৱেশটো বহুত ধুনীয়া হয় আৰু মই ভিতৰত সোমাই দেখা পাইছোঁ ধুনীয়াকৈ বিহু যিহেতু আহি আছে, সেইকাৰণে বিহু ডেক'ৰেশ্যন এটা লগাই থৈ দিছে। ইয়াতে ধুনীয়াকৈ ফটো উঠিব পাৰে। মই ফটো কেইখনমান উঠি লৈছোঁ। আৰু ইয়াত লেডিছৰ কাৰণে বহুত ধুনীয়া ধুনীয়া কুৰ্তি কালেকশ্যন আহিছে। ষ্টাৰ্টিং 500ৰ পৰা পাই যাব। এইটো প্ৰাইচটো হৈছে 1999। আৰু মোৰ ওচৰত যিবিলাক কুৰ্তি দেখা পাইছে এইবোৰ চব 500ত পাই যাব। লেডিছৰ কাৰণে বহুত ধুনীয়া ধুনীয়া হিলছ আৰু পাম্পছো পোৱা যায়। এতিয়া আমি ওপৰলৈ গৈ আছোঁ আৰু ওপৰত সৰু ল'ৰা ছোৱালীৰ কাপোৰ পোৱা যায়। আৰু ইয়াত 2 বছৰৰ পৰা 8 বছৰৰ ল'ৰা ছোৱালী সকলো ধৰণৰ কাপোৰ পোৱা যায়। এইখিনি হৈছে জেন্সৰ কালেকশ্যন। ইয়াতে স্পৰ্টিং টি চাৰ্ট আৰু জিন্স পোৱা যায়। কিছুমান অফাৰতো পোৱা যায়। মোৰ ভিডিঅ'টি আজিলৈ ইমানখিনিয়ে। যদিহে মোৰ ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে আগলৈ ভিডিঅ'সমূহ পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে